নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। 2 অক্টোবৰ বুধবাৰে হৈছে মহালয়াৰ দিনা দুপৰীয়া সময়ত আপোনালোকে এই 5টা কাম নকৰিব। যদি এই 5টা কাম কৰে তেনেহলে আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব, লাগিলে মৰি যাব, কিন্তু দুপৰীয়া সময়ত এই 5টা কাম আপোনালোকে কেতিয়াও নকৰিব। কোনোবাই কৰিবলৈ ক'লেও আপোনালোকে নকৰিব। মনা যায় যে যি মানুহে মহালয়াৰ দিনা দুপৰীয়া এই 5টা কাম কৰে তেওঁৰ ঘৰত সদায় অমংগল হয়, তেওঁলোকে বহু বেয়া সময়ৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হয়। আহক তেনেহলে জানি লওঁ মহালয়াৰ দিনা আমি কি 5টা কাম কৰিব নালাগে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মহালয়াৰ দিনা দুপৰীয়া সময়ত কেতিয়াও ঘৰ মচিব নালাগে। মনা যায় যে দুপৰীয়া সময়ত ঘৰ চাফা কৰিলে বেয়া শক্তি সোনকালে ঘৰত আকৰ্ষিত হৈ পৰে আৰু ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাব। সেইকাৰণে মহালয়াৰ দিনা আপোনালোকে ৰাতিপুৱা ঘৰ মচিবলৈ চেষ্টা কৰিব। মনা যায় যে ৰাতিপুৱা সময়ত ভাল শক্তি অতিশয় জাগ্ৰত হৈ থাকে আৰু শুভ শক্তিৰ আগমন হয় আমাৰ ঘৰলৈ। এই সময়ত ভগৱানে আমাৰ ঘৰত প্ৰৱেশ কৰে। যদি আপুনি ৰাতিপুৱা এৰি দুপৰীয়া ঘৰ চাফা কৰে তেনেহলে ঘৰত কেতিয়াও সুখ শান্তি নহ'ব। ঘৰ সদায় ৰাতিপুৱাৰ সময়তহে আমি চাফা কৰিব লাগে, তেতিয়া আমাৰ ঘৰৰ পৰিৱেশো পবিত্ৰ হৈ থাকে। ইয়াৰ ফলত সকলো দেৱ দেৱী আগমনৰ উপৰিও মা দুৰ্গাৰ আগমন হ'ব আপোনালোকৰ ঘৰত হ'ব ধন সম্পত্তিৰ বৃদ্ধি। ঘৰত দুপৰীয়া কেতিয়াও আপোনালোকে চাফা নকৰিব যিকোনো বস্তু। সদায় ৰাতিপুৱা সময়ত ঘৰ চাফা কৰিবলৈ চেষ্টা কৰিব। ৰাতিপুৱা চাফা কৰাৰ পিছত যদি দুপৰীয়া লেতেৰা হৈ থাকে তেনেহলে আপোনালোকে নিশ্চয় পাৰিব, কিন্তু দুপৰীয়া একেবাৰে আপোনালোকে চাফা নকৰিব। একেবাৰে ক'বলৈ হ'লে যে ৰাতিপুৱা এৰি আপোনালোকে দুপৰীয়া যদি ঘৰ চাফা কৰে তেনেহলে আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব আৰু ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব। সেইকাৰণে মহালয়াৰ দিনা এই ভুল আপোনালোকে কেতিয়াও নকৰিব। মহালয়াৰ দিনা দুপৰীয়া সময়ত কেতিয়াও নিচান জাগালৈ যাব নালাগে। কেতিয়াও আপোনালোকে শ্মশানলৈ এই সময়ত আপোনালোক নাযাব। এই সময়ত বেয়া শক্তি বিচৰণ কৰি থাকে। শ্মশানলৈ আপোনালোকে গ'লে বেয়া শক্তি আপোনাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ ওপৰতো এই বেয়া শক্তিয়ে প্ৰভাৱ পেলাবলৈ ধৰিব পাৰে, যাৰ ফলত আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ দুখ অশান্তি নামি আহিব আৰু আপোনালোকে কেতিয়াও ঘৰত সুখ শান্তি আনিব নোৱাৰিব। সেইকাৰণে মহালয়াৰ দিনা দুপৰীয়া সময়ত কেতিয়াও আপোনালোকে কোনো অচিনাকি জেগালৈ বা নিচান জেগালৈ যোৱাটো উচিত নহয়। এইদিনা যিমান পাৰে আপোনালোকে ঘৰতে থাকিবলৈ চেষ্টা কৰিব। মা আগমনৰ লগে লগে বেয়া শক্তিসমূহো বেছিকৈ জাগ্ৰত হৈ পৰে। সেইকাৰণে মাৰ পূজাৰ বাহিৰে আপোনালোকে বেয়া কাম বা অচিনাকি বা নিচান জেগালৈ আপোনালোক যোৱাটো একেবাৰে উচিত নহয়। শাস্ত্ৰৰ অনুসৰি মহালয়াৰ দিনা গৰ্ভৱতী মহিলাসকলে কেতিয়াও ৰ'দৰ পোহৰলৈ যাব নালাগে বা বেলিৰ তাপ ল'ব নালাগে। ইয়াৰ ফলত সন্তানৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। গৰ্ভত থকা সন্তানৰ ওপৰত বেয়া প্ৰভাৱ পৰাৰ ফলত আপোনালোকৰ গৰ্ভত থকা সন্তানৰ কিবা বিকাৰ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সেইকাৰণে মহালয়াৰ দিনা আপোনালোকে খুব দুপৰীয়া সময়ত বেলিৰ তাপ লোৱাটো উচিত নহয়। সময়সীমা বুলি ক'বলৈ হ'লে 11:30 বজাৰ পৰা আপোনালোকৰ 1:30 বজাৰ বা 1:30 বজাৰ। এই সময়সীমাৰ ভিতৰত আপোনালোকে কেতিয়াও বেলিৰ তাপ লোৱাটো উচিত নহয়। গৰ্ভৱতী মহিলাসকলে ৰাতিপুৱাৰ সময়তহে বেলিৰ তাপ বা ৰ'দ ল'ব লাগে। ইয়াৰ ফলত মা দুৰ্গা আনন্দিত হৈ পৰিব আৰু মা দুৰ্গাৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। মা দুৰ্গাই শাস্ত্ৰত কৈছে যে মহালয়াৰ দিনা দুপৰীয়া সময়ত কেতিয়াও গা ধোৱাটো উচিত নহয়। এনে কৰিলে বেয়া শক্তিৰ প্ৰভাৱ আপোনাৰ ওপৰত সৰ্বাধিক দেখিবলৈ পোৱা যাব। এইদিনা সদায় ৰাতিপুৱাৰ সময়ত আমি গা ধুব লাগে। ৰাতিপুৱা বুলি ক'বলৈ হ'লে ব্ৰহ্ম মুহূৰ্তৰ পৰা 7 বাজিৰ সময়সীমাৰ ভিতৰত। এই সময়সীমাৰ ভিতৰতে আপোনালোকে গা ধুবলৈ চেষ্টা কৰিব, কিন্তু দুপৰীয়া সময়ত আপোনালোকে ভুলতো গা ধোৱাটো উচিত নহয়। শাস্ত্ৰৰ অনুসৰি মনা যায় যে যি মানুহে ৰাতিপুৱা গা ধুৱে তেওঁলোকৰ ওপৰত ভগৱানৰ পৰম কৃপা দেখিবলৈ পোৱা যায়। দুপৰীয়া সময়ত গা ধোৱা মানুহৰ একো গা ধোৱাৰ লাভ নাপায় তেওঁলোকে। সেইকাৰণে এই মহালয়াৰ দিনাই হওক বা যিকোনো দিনতেই হওক আপোনালোকে ৰাতিপুৱা উঠিয়েই গা ধুবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব আৰু লগতে সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, সকলো ক্ষেত্ৰতে সুখ শান্তি লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকৰ পৰিয়ালৰ বৰ্গৰ মাজত আনন্দ আৰু আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব।
গৰুণ পুৰাণৰ অনুসৰি কোৱা হৈছে যে যি মানুহে দুপৰীয়া গা ধোৱাৰ আগত খোৱা বোৱা কৰে তেনে মানুহৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ বেছিকৈ দেখিবলৈ পোৱা যায়। এনে মানুহক অমংগল বুলিও মনা যায় আৰু এনে মানুহৰ ঘৰত কেতিয়াও সুখ শান্তি নহয়, সদায় এনে ঘৰত কণ্ডল দেখিবলৈ পোৱা যায়। যেতিয়া আপোনালোকে আহাৰ খাব সেই আহাৰৰ লগত বেয়া শক্তি আপোনালোকৰ পেটৰ ভিতৰলৈ যাব। ইয়াৰ ফলত সেই মানুহজনৰ স্বাস্থ্য প্ৰায় বেয়া হৈ থাকিবলৈ ধৰিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে যি মানুহে গা ধোৱাৰ আগত খোৱা বোৱা কৰে সেই মানুহে গোটেই জীৱন দুখ কষ্টৰ মাজত কটাবলগীয়া হয়। এনে মানুহক নৰকত জেগা দিয়া হয় আৰু শাস্ত্ৰৰ মতে কোৱা হৈছে যে মহালয়াৰ দিনা যদি এনে মানুহে গা ধোৱাৰ আগত খোৱা বোৱা কৰে তেনেহ'লে এনে মানুহৰ ওপৰত মা দুৰ্গাৰ কেতিয়াও পৰম কৃপা লাভ কৰিব নোৱাৰে বা মা দুৰ্গাৰ আশীৰ্বাদ এনে মানুহে কেতিয়াও লাভ কৰিব নোৱাৰে। যিমানেই আপোনালোকে পূজা পাতল নকৰক কিয় মা দুৰ্গাৰ আশীৰ্বাদ আপোনালোকে কেতিয়াও নাপাব। সেইকাৰণে এই কথাটোৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে যি মানুহে কোনো লগ্ন নোহোৱাকৈ ৰাতি দেৰিলৈকে পূজা কৰে এনে মানুহে কেতিয়াও ভাল ফল লাভ কৰিব নোৱাৰে। এনে পূজা কৰিলে বেয়া শক্তিহে সোনকালে আকৰ্ষিত হৈ পৰিব আৰু আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব। ইয়াৰ ফলত আপোনালোকৰ জীৱনৰ ওপৰত এই বেয়া শক্তিয়ে প্ৰভাৱ পেলাবলৈ ধৰিব। এনে পূজা কৰাৰ কোনো ফল আপোনালোকে লাভ কৰিব নোৱাৰিব। মনা যায় যে ৰাতি দেৰিলৈকে পূজা কৰিলে বেয়া শক্তি ঘৰলৈ আকৰ্ষিত হৈ পৰে। সেইকাৰণে লগ্ন নোহোৱাকৈ কেতিয়াও ৰাতি দেৰিলৈকে পূজা কৰাটো উচিত নহয়। সকলো পূজা পাতল ৰাতি 11 বজাৰ আগতেই আমি সমাপ্ত কৰিব লাগে। যদি ৰাতি 11 বজাৰ পিছত পূজা কৰে তেনেহ'লে সেই পূজা আপোনালোকে কৰাতকৈ নকৰাই ভাল। ইয়াৰ ফলত আপোনালোকৰ জীৱন ধ্বংস হৈও পৰিব পাৰে। যদি আপোনালোকৰ কিবা লগ্ন থাকে নাইবা কোনো পণ্ডিতসকলে যদি আপোনালোকক এনে পূজা কৰিবলৈ কয় তেনেহ'লে নিশ্চয় আপোনালোকে কৰিব পাৰিব। কিন্তু লগ্ন নোহোৱাকৈ আপোনালোকে কেতিয়াও ৰাতি 11 বজাৰ পিছলৈকে পূজা কৰাটো উচিত নহয়। ইয়াৰ পৰা আপোনালোকে ভাল ফল পোৱাতকৈ বেয়া ফলহে লাভ কৰিব। বয়সস্থ মানুহে আমাক বহুবাৰ কয় যে আমি ৰাতি শোৱাৰ আগত সুন্দৰভাৱে হাত ভৰি ধুই শুব লাগে। পাৰে যদি কুহুমলীয়া পানীৰে আমি হাত ভৰি ধুই শুব লাগে। পানী গৰম কৰাৰ পিছত বা কুহুমলীয়া পানীত আপোনালোকে অকণমান নিমখ মিহলাই সেই নিমখ মিহলোৱা পানীৰে আপোনালোকে হাত ভৰি ধুই সুন্দৰভাৱে হাত ভৰি মচি তাৰপিছত বিচনাত উঠিব। এনে কৰিলে আপোনালোকৰ স্বপ্নদোষ দূৰ হ'ব, সকলো বেমাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব আৰু লগতে ৰাতি যদি কেতিয়াবা আপোনালোকে সপোন দেখি ভয় খায় তেনে সমস্যাও আপোনালোকৰ নহ'ব। সকলো ফালৰ পৰা আপোনালোকৰ সুখ শান্তি নামি আহিব। যদি আজিলৈকে আপোনালোকে এনে কাম কৰা নাই তেনেহ'লে এই মহালয়াৰ দিনাৰ পৰাই আপোনালোকে এই কাম কৰিবলৈ চেষ্টা কৰক। ৰাতি শোৱাৰ আগত আপোনালোকে কুহুমলীয়া পানীত অকণমান নিমখ মিহলাই সুন্দৰভাৱে হাত ভৰি ধুই তাৰপিছত আপোনালোকে বিচনাত উঠিব। এনে কৰিলে আপোনালোকৰ মানসিক চাপ হ্ৰাস পাবলৈ ধৰিব আৰু লগতে আপোনাৰ ওপৰত শুভ প্ৰভাৱ পৰিব। কোনো বেয়া শক্তিয়ে আপোনাক ক্ষতি কৰিব নোৱাৰিব আৰু মা দুৰ্গাৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈও পৰিব। মহালয়াৰ দিনা ৰাতি শোৱাৰ আগত সদায় আপোনালোকে গাখীৰ খাই শুবলৈ চেষ্টা কৰিব। যদি আপোনালোকে ঘৰৰ সুখ শান্তি বিচাৰে বা ঘৰৰ পৰিয়ালৰ আনন্দ বিচাৰে তেনেহ'লে ৰাতি শোৱাৰ আগত সদায় আপোনালোকে গাখীৰ খাই শুব। এই কামটো আপোনালোকে শোৱাৰ 30 মিনিটৰ আগত কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু আপোনাৰ যদি বেমাৰ আজাৰ কিবা হৈ আছে তেনেহ'লে সেই বেমাৰ আজাৰো সমাপ্ত হৈ পৰিব। লগতে আপোনালোকৰ ওপৰত সকলো শুভ শক্তিৰ আশীৰ্বাদ দেখিবলৈ পোৱা যাব। কোনো বেয়া শক্তিয়ে আপোনাক ক্ষতি কৰিব নোৱাৰিব আৰু কোনো গোপন শত্ৰুও আপোনাক ক্ষতি কৰিব নোৱাৰিব। ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব আৰু আপোনাৰ ওপৰত শুভ প্ৰভাৱ পৰিব সকলো দেৱ দেৱীৰ। সেইকাৰণে আপোনালোকে গাখীৰ খাই ৰাতি শুবলৈ চেষ্টা কৰিব। শোৱাৰ 30 মিনিটৰ আগতেই আপোনালোকে গাখীৰ খাই শুব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।